হৈছে আৰু আপোনালোকৰ ক'বলগীয়া কথাবোৰ মুখামুখি গৈ আৰু লিখিতভাৱে হ'লেও আপোনালোকে দিব পাৰিব। এইখিনি সুযোগ আপোনালোকে পাব, আমি দি আহি আছোঁ। ৰাইজ, মই আৰু বেছি বক্তব্য ৰাখিবলৈ নাই। আপোনালোক চবে অৱগত, আপোনালোকে সকলোৱে অভিজ্ঞ। আজি যিসকল এই মঞ্চত আমি যিসকল একেলগে একত্ৰিত হৈছোঁ, আমি বহুতো দল সংগঠন, বহুতো দল আমি দেখিছোঁ। চৰকাৰ আমি বহুত চৰকাৰ দেখিছোঁ। কংগ্ৰেছ চৰকাৰ আমি দেখিছোঁ, SDCৰ চৰকাৰ আমি নিজেই কৰিবলৈ পাইছোঁ। কিন্তু আজি বিজেপি চৰকাৰৰ সময়ত কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে ৰাস্তা পদূলি, স্কুল, কলেজ সৰ্বাংগীন উন্নতিৰ কাৰণে যিমানখিনি কৰিবলৈ পাৰিছে তেতিয়া কৰিব পৰা নাছিল। কিন্তু আজি ডক্টৰ তুলসী হাঙৰ নেতৃত্বত, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিফ মিনিষ্টাৰৰ নেতৃত্বত, ভাৰতৰ নৰেন্দ্ৰ মোদীৰ প্ৰাইম মিনিষ্টাৰৰ নেতৃত্বত আমি সমান্তৰালভাৱে আমি উন্নয়নৰ কাম কাজ আমি কৰিবলৈ সক্ষম হৈছোঁ। আমি গৰ্ব কৰিব লাগিব, আমি ভালদৰে কৰিব লাগিব। গতিকে যি চৰকাৰৰ পৰা আমি সহায় পাইছোঁ, যি চৰকাৰৰ পৰা আমি মৰম পাইছোঁ, যি চৰকাৰৰ পৰা বিনামূলীয়া চাউল পাইছোঁ, যি চৰকাৰৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দুজোৰকৈ বিনামূলীয়া ইউনিফৰ্ম, কিতাপ, এডমিশ্যন, মিড ডে মিল ইত্যাদি আমি ফ্ৰী যোগান যি চৰকাৰৰ পৰা আমি পাইছোঁ। অৰুণোদয় নিচিনা আঁচনি, মহিলা সবলীকৰণৰ আঁচনি, বহুতো মহিলা সবলীকৰণৰ আঁচনি, কৃষকসকলৰ PM কিষাণ ধৰণৰ আঁচনি আমি এই বিজেপি চৰকাৰৰ পৰা আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে যি চৰকাৰৰ পৰা আমি মৰম পাইছোঁ, যি চৰকাৰৰ পৰা আমি সহায় পাইছোঁ, সেই চৰকাৰক আমি পাহৰিব নাপায়। বৰঞ্চ আমি সেই চৰকাৰৰ, এই বিজেপি চৰকাৰক আমি হাত শক্তিশালী কৰিব লাগিব। শক্তিশালী কৰি যোৱা যিখিনি আমাক সহায় কৰিছে তাতকৈ আৰু বেছি আমি যাতে সহায় পাব পাৰোঁ, সেইখিনি আমি পোৱাৰ কাৰণে সকলো সময়ত আমি বিজেপি দলৰ লগত শক্তিশালী কৰিবলৈ কাৰণে আমি সকলো সময়ত আমি লগ দিব লাগিব।